আমাৰ দেশত কৰোনাৰ ওপৰত বা কোভিড-19ৰ ওপৰত চিন্তা চৰ্চা আৰম্ভ হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনতা কাৰফিউ দিয়াৰ দিনাখনৰ পৰাই এক প্ৰকাৰ ভাৰতবৰ্ষৰ 130 কোটি জনসাধাৰণ কোভিড-19ৰ পৰা প্ৰতিৰোধৰ বাবে এক প্ৰকাৰ নিজকে প্ৰস্তুত কৰি তুলিবলৈ চেষ্টা আৰম্ভ কৰে। কোভিড-19 এই বেমাৰ অন্যান্য বেমাৰৰ পৰা অলপ এই কাৰণে পৃথক যে ই ক'ব নোৱাৰাকৈ খুচৰে আৰু ই বেছিকৈ খুচৰে। অৰ্থাৎ আজি আমি যদি কোনোবা এখন বিয়া খাব গৈছোঁ, কোনোবা এজন ব্যক্তিৰো যদি কোভিড আছে, চাওঁতে চাওঁতে তেওঁৰ সেই মুহূৰ্ততে 25, 26, 27, 30 জন ব্যক্তিলৈকে কোভিড তেওঁলোকে সংক্ৰমিত কৰে। কোভিড সংক্ৰমিত কৰাৰ পিছত সাধাৰণতে প্ৰায় 95% ব্যক্তিয়ে ইয়াৰ যিটো গুৰুত্ব বা গুৰুতৰ যিটো ৰূপ তাক দেখা নাপায় আৰু সাধাৰণ পানী লগা, পেটৰ বিষ, পেটৰ অসুখ বা মূৰৰ বিষ এই ধৰণে আমি পাৰ কৰি দিওঁ। কিন্তু 5% ব্যক্তি বা 6% ব্যক্তি তেওঁলোকৰ অক্সিজেনৰ যিটো সাধাৰণতে আমি কওঁ যে অক্সিজেন চেচুৰেশ্যন আমাৰ 96ৰ পৰা 99ৰ ভিতৰত থাকিব লাগে, লাহে লাহে অক্সিজেন কমিবলৈ আৰম্ভ কৰে। কোভিডৰ যিটো ভাইৰাছ সি লাঞ্চলৈকে আগবাঢ়ে, লাঞ্চক আক্ৰমণ কৰে, লাঙক আক্ৰমণ কৰে আৰু লাঙক আক্ৰমণ কৰাৰ পিছত আমাৰ শৰীৰত লাংটো ডেমেজ হ'ব আৰম্ভ কৰে আৰু তাৰ ভিতৰতে কিছু লোকে মৃত্যুক আঁকোৱালি লয়। বেছিকেলি বহুত বেমাৰ আছে যাৰ ভাইৰাছ মূৰলৈকে যায়, এনকেফেলাইটিছৰ যিটো ভাইৰাছ সি ব্ৰেইনলৈকে যায় আৰু ব্ৰেইনত আক্ৰমণ কৰে আৰু আমাৰ কোভিড-19ৰ যিটো আমাৰ সীমিত জ্ঞান, এই জ্ঞানৰ পৰা আমি বুজি পাওঁ যে ই লাঙলৈকে ভাইৰাছটো যায়, লাঙত নিমুনিয়াৰ সৃষ্টি কৰে, লাংটো সহজ ভাষাত শুকাব আৰম্ভ কৰে আৰু এটা সময়ত উশাহ কমি কমি আমি মৃত্যুৰ মুখলৈ আগবাঢ়ি যাওঁ। প্ৰথম অৱস্থাত যেতিয়া আমি কোভিড-19 দেখা পাইছিলোঁ, সেই সময়ত আমি চিৰিয়াছ ৰোগীক দেখা পোৱা নাছিলোঁ। তাৰ মূল কাৰণটো হ'ল যে যিসকল ব্যক্তিক আমি প্ৰথম কোভিডৰ ৰূপত দেখা পাইছিলোঁ, তেওঁলোক কোন আছিল? যে অসমৰ বাহিৰত কাম কৰা বা কাম কৰিবলৈ যোৱা চাকৰিয়াল বা চিকিউৰিটি এজেঞ্চিয়ে হওক বা আন বিভিন্ন কামত চাকৰি কৰিবলৈ যোৱা আমাৰ যুৱকসকল। সাধাৰণতে আমাৰ ৰাজ্যৰ বাহিৰত কোন কাম কৰিব যায়? ডেকা ল'ৰাবিলাকেই ৰাজ্যৰ বাহিৰত কাম কৰিব যায়। ডেকা ল'ৰাবিলাক যেতিয়া অসমলৈ ঘূৰি আহিলে, আমি চেক কৰিলোঁ, এজন দুজনকৈ আমি কৰোনা ৰোগীক দেখা পালোঁ আৰু 2-এজন ৰোগীক এনেকুৱাও দেখা পালোঁ যে এম্বুলেন্সত তেওঁলোক জাপ মাৰি উঠে। তেতিয়া সকলোৰে মনৰ দৰে আমাৰ মনতো সন্দেহ হৈছিল যে খুব সম্ভৱ অসমৰ মানুহক কোভিড-19 আক্ৰমণ কৰিব নোৱাৰে, ক'ৰবাত নহয় ক'ৰবাত আমি তাৰ পৰা প্ৰটেক্টেড। বহুতে কৈছিলে যে BCG ভেকচিন লোৱাৰ কাৰণে হ'ব পাৰে, বহুতে কৈছিলে মেলেৰিয়াৰ ঔষধ লোৱাৰ কাৰণে হ'ব পাৰে। এই ধৰণে আমাৰ মনত এটা ধাৰণাৰ সৃষ্টি হ'ল যে কোভিড যদিও আমাৰ গাত হ'ব কিন্তু আমাক ই বিশেষ একো কৰিব নোৱাৰে। সেই সময়ছোৱাত অলপ আমি অসাৱধানো হৈ গ'লোঁ, যেতিয়া আমি দেখা পালোঁ যে ইয়াত দেখোন একো নহয়। 2-এজন ভাল ব্যক্তিয়েও যি কাৰণে নহওক, ৰাজনৈতিক কাৰণে হওক, অৰাজনৈতিক কাৰণতে হওক, যি কাৰণে নহওক, তেওঁলোকেও প্ৰচাৰ কৰা আৰম্ভ কৰিলে যে কৰোনা বা কোভিডৰ ভয়াৱহ ৰূপটো নাই। সকলোৱে অলপমান আমি আশ্বস্ত হ'লোঁ।
কোনোবাই যদি আজি কয় যে কোভিড একোৱেই নহয়, আটাইতকৈতো আনন্দ আমিয়ে পাম, কাৰণ কষ্ট আমাৰ কমি যায়। কাৰণ যিমানখিনি কষ্ট কৰি থাকিব লাগে সেই গোটেই কষ্টখিনি ডাক্তৰ, নাৰ্ছ, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ মানুহে কৰিব লাগে। কোনোবা এমাহ ঘৰত যাব নোৱাৰে, কোনোবা 2 মাহ যাব নোৱাৰে। গোটেইখিনিৰ ক্ষোভ আৰু বেদনা যেনেকৈ মোৰ ওচৰলৈকে আহে, গতিকে ময়ো ভাল পালোঁ যে ভালে হ'ল দে, কোভিডটো ইমান ভয়াৱহ নহয়। কিন্তু ঠিক জুলাই মাহৰ মাজভাগৰ পৰা এটাকৈ গুৱাহাটী মেডিকেল কলেজত এদিন এজন মানুহ ঢুকায়, এদিন আনজন মানুহ ঢুকায়। তেতিয়া আমি লাহে লাহে চেষ্টা কৰিলোঁ যে যোৱা 2 মাহ আগতে ঢুকোৱা নাই, এতিয়া এই বেমাৰটো কেনেকৈ ছাডেনলি ভয়াৱহ হৈ পৰিল। তেতিয়া আমি ঢুকোৱা মানুহখিনিৰ প্ৰথম যিটো এনালাইচিছ কৰিলোঁ, তেতিয়া আমি দেখিলোঁ যে কিডনি ডায়েলিচিছ যিসকল ব্যক্তিয়ে কৰি আছিলে, কিডনি বেমাৰত আক্ৰান্ত, তেওঁলোক ডায়েলিচিছ কৰিবৰ কাৰণে হস্পিটালত আহে, যাক আমি CKD বুলি কওঁ। এই CKD পেচেণ্টসকল লাহে লাহে মৃত্যুৰ মুখত পৰিব আৰম্ভ কৰিলে। আজি আপোনালোকে খবৰ কৰিলে গম পাব যে আমাৰ অসমত যিবিলাক ডায়েলিচিছ লোৱা পেচেণ্ট আছিল, তাৰ শতকৰা 30% পেচেণ্ট ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। যিমানবিলাক কিডনি ডায়েলিচিছ কৰি আছিলে, মোৰ নিজৰো চিনা জনা 6-7 গৰাকী মানুহ মৃত্যু হ'ল। তাৰ পিছত আমি দেখা পালোঁ যে কেঞ্চাৰ ৰোগীসকলৰ শৰীৰত যদি কোভিড হয়, তাৰ এক ভয়াৱহ ৰূপ আৰম্ভ হয়। বি বৰুৱা কেঞ্চাৰ হস্পিটালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈকে কেঞ্চাৰ ৰোগীসকলৰ মৃত্যুৰ মুখত পৰিলে, আৰু এক প্ৰকাৰ আমি কেঞ্চাৰ ৰোগীসকলক ট্ৰিটমেণ্টৰ কাৰণে আহিবৰ কাৰণে মানা কৰি দিয়া ধৰণে হ'ল যে আপুনি ট্ৰিটমেণ্ট ল'ব, হস্পিটালত আহিব নালাগে, কাৰণ আপোনাৰ কোভিড হ'লে আপুনি বাচি অহাটো অসুবিধা হ'ব। তাৰ পিছত লাহে লাহে আমি দেখা পালোঁ যে 70 বছৰ 80 বছৰৰ যিসকল বৰ্ষীয়ান লোক আছে, তেওঁলোকৰ কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰা আৰম্ভ কৰিলে। মই নিজে উৎসুকতা সামৰিব নোৱাৰি PPE কিট পিন্ধি ময়ে ICUৰ ভিতৰত গৈ চালোগৈ যে আচলতে ঘটনাটো কি। এটা বয়সৰ মানুহ তেওঁলোক আক্ৰান্ত হ'ব আৰম্ভ কৰিলে, আৰু আজিৰ দিনত 22 বছৰীয়া যুৱকেও কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। আজিৰ দিনটোত অসমত কোভিড নিমনিয়াত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় 160 আমি স্পৰ্শ কৰিছোঁ। কিন্তু এই লোকসকল এনেকুৱা যে যিসকলৰ মৃত্যুৰ কাৰণ কেৱল কোভিড, তেওঁলোককহে আমি কোভিডত মৃত্যু বুলি আমি ঘোষণা কৰোঁ। কিন্তু কোভিডৰ সৈতে যাৰ মৃত্যু হয়, অৰ্থাৎ হাৰ্ট এটেক হ'ল লগত কোভিড লৈ পেলাই, কিডনিৰ বেমাৰ আছিলে লগত কোভিড লৈ পেলাই, বা কেঞ্চাৰ বেমাৰৰ শেষ পৰ্যায়ত আছিলে কোভিড আহি গ'ল, তেনেকুৱা ৰোগীসকলক ভাৰত চৰকাৰে কোভিডৰ মৃত্যু বুলি নেদেখুৱায়। তেওঁলোকে আমাক কৈছে যে সেইসকল ব্যক্তিহে কোভিডত ঢুকোৱা বুলি আপোনালোকে ক'ব, যাৰ আণ্ডাৰলাইং কজ অফ ডেথ, তাৰমানে মৃত্যুৰ মূল কাৰণটো হ'ল কোভিড নিমনিয়া। মৃত্যুৰ মূল কাৰণ কোভিড নিমনিয়া হৈ আজি আমাৰ অসমত 169 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আৰু যাৰ কোভিডৰ সৈতে কেঞ্চাৰৰ কাৰণে মৃত্যুবৰণ কৰিলে, কোভিডৰ সৈতে কিডনিৰ কাৰণে মৃত্যুবৰণ কৰিলে, তেনেকুৱা লোক আৰু 300-350 এখন দীঘলীয়া তালিকা আমাৰ হাতত আছে। ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকী আমাৰ কাৰ্যকৰ্তাক আমি মুমূৰ্ষ অৱস্থাত দেখা পালোঁ, আৰু আন আন মন্ত্ৰী বিধায়ক সকলোৰে শৰীৰত লাহে লাহে কৰোনা আহিব আৰম্ভ কৰিলে। ভাল সাৱধানে থকা ব্যক্তিৰ শৰীৰতো কোভিড আহিব আৰম্ভ কৰিলে। উচ্চ পদস্থ বিষয়াসকলৰ গাতো কোভিড আৰম্ভ কৰিলে। অৰ্থাৎ কোভিডে ধনী দুখীয়া উচ্চ নিচ্চ যি বুলি আমি নকওঁ কিয়, সৰু ডাঙৰ তৰুণ কিশোৰ লাহে লাহে সকলোকে আক্ৰান্ত কৰিলে।
3 মহীয়া শিশুৱেও কোভিড ৰোগত আক্ৰান্ত হ'ল আমি চিন্তা কৰিলো যে এই ৰোগীসকলক আক্ৰান্ত হওক কোনোবাই 10টা দিন কষ্ট পাব কোনোবা কোভিড চেণ্টাৰত আহি কোনোবাই 14টা দিন কষ্ট হ'ব কিন্তু মৃত্যুৰ মুখৰ পৰা আমি মানুহক কেনেকৈ বচাব পাৰোঁ অসমত আজিৰ দিনটোত অসমৰ দুটা সফলতা দেশত সকলোৱে বিশেষকৈ কোভিডৰ যিটো যুঁজ কৰাৰ যিটো ইকোসিস্টেম বুলি আমি কওঁ বা যিটো এক যন্ত্ৰই কাম কৰি আছে তাৰ ভিতৰত অসমৰ নাম দুটা কাৰণে আছে যে আমি বহুত বেছি টেষ্ট কৰিছো যাতে সকলো ৰোগীক আমি চিনাক্ত কৰিব পাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যোন ষ্টেটে টেষ্ট কম কৰিছে তাকে তেওঁ ব্যক্তিগতভাৱে ফোনত হওক ভিডিঅ' কনফাৰেন্সত হওক তেওঁ কথা শুনাইছে যে টেষ্ট কৰিলে এজন ৰোগীয়ে বেলেগক ৰোগটো দিব নোৱাৰা হয় তাৰমানে প্ৰথম অৱস্থাতে আমি যদি ধৰাত পেলাব পাৰোঁ যোৱা 12 তাৰিখে আমি এটা দিনতে 1,43,000 টেষ্ট আমি কৰিব সক্ষম হৈছোঁ তাৰ আগতে উত্তৰ প্ৰদেশৰ অভিলাষ আছিল এটা দিনত 1,20,000 টেষ্ট উত্তৰ প্ৰদেশৰ অভিলেখ আমি ভংগ কৰি আমি অসমে যোৱা 12 আগষ্ট তাৰিখে 1,43,000 আমি টেষ্ট কৰিব আমি সক্ষম হৈছোঁ ৰোগীৰ সংখ্যা আমাৰ ইয়াত 70,000 স্পৰ্শ কৰিছে কিন্তু মৃত্যুৰ সংখ্যা আমি 0.24% অৰ্থাৎ 170 গৰাকীতে সীমাবদ্ধ কৰি ৰাখিব এতিয়ালৈকে সক্ষম হৈছোঁ তাৰ মূল কাৰণটো কি যে আমাৰ চিকিৎসকসকলে কোভিড কেয়াৰ চেণ্টাৰত কোনোবা খানাপাৰাত আছে কোনোবা IITত আছে তাৰ পৰিৱেশ বেলেগ কিন্তু যেতিয়াই মেডিকেল কলেজৰ পৰিৱেশ আমি দেখা পাওঁ সেই পৰিৱেশটো এটা যুদ্ধকালীন পৰিৱেশ আমাৰ SC মৰ্চাৰ সভাপতি নবাৰুণ মেধি ডাঙৰীয়া কেইদিনমান আগতে সুস্থ হৈ ঘৰলৈ ঘূৰি গৈছে সেই যুদ্ধকালীন পৰিৱেশবিলাক তেওঁ ICUত থাকি দেখি গৈছে তাত ডক্টৰসকলে দিনে নিশাই কাম কৰিছে যুদ্ধকালীন পৰিৱেশ আৰু একোটা ট্ৰিটমেণ্টৰ কাৰণে অসম চৰকাৰে এভাৰেজ 60-70 হাজাৰ টকাতকৈও বেছি এভাৰেজ আমি খৰচ কৰিছোঁ এটা ইনজেকশ্যন লাগে ৰেমডিচিভিৰ বুলি আগতে আমি প্ৰথম কিনোতে 5,800 টকা দাম আছিল এতিয়া কমি আমি প্ৰায় 3,000ৰ ওচৰ পাইছোঁ 6টা ইনজেকশ্যন সেইটোকে দিব লাগে বহুত ইনজেকশ্যন আছিলে এটা সময়ত বজাৰত নাপাইছিল কলা বজাৰতহে তাক পোৱা গৈছিল আৰু আমাৰ মেডিকেলত আহা ৰোগীবিলাক সাধাৰণতে দুখীয়া ঘৰৰ পৰা তাৰ কাৰণে চৰকাৰে য'ত চৰকাৰে পাৰে কোনোবা NGOৰ জৰিয়তে যিবিলাক কেতিয়াবা বাহিৰৰ পৰা লৈ আহিব পাৰি চৰকাৰী মূল্যত আমি কিনিব নোৱাৰো বিভিন্ন ধৰণে আমি সহায় কৰি আমি গোটেই চিকিৎসা মহাবিদ্যালয়খনক অসম চিকিৎসা মহাবিদ্যালয় যোৰহাট চিকিৎসা মহাবিদ্যালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এটা আমি ৰণাংগন সদৃশ পৰিৱেশলৈকে আমি আজি পৰিৱৰ্তন কৰিছোঁ আমাৰ মেডিকেল কলেজৰ ICUবোৰ মেডিকেল কলেজৰ হস্পিটালৰ বেডবিলাকত থকা ৰোগীৰ লগত আমাৰ চিকিৎসকসকলে যি ধৰণে কাম কাজ কৰি আছে তাক স্বচক্ষুৰে দেখাৰ যাৰে সৌভাগ্য হৈছে সিয়েই নতমস্তক হৈ ইয়াৰ পৰা উভতি গৈছে বাকি কিছুমান মানুহ থাকে যে মোৰ ৰুমটো ভাল হোৱা নাই মোৰ টয়লেটটো ভাল হোৱা নাই এটা সেই শ্ৰেণীৰ একচাম মানুহ আছে কাৰণ তেওঁলোকে কোভিডৰ বেদনাময় ৰূপটো তেওঁলোকে দেখা পোৱা নাই কিন্তু যিসকলে বেদনাময় ৰূপটো দেখা পাইছে তেওঁলোকে সাপ চিকুন লেট্ৰিন বাথৰুমলৈকে চিন্তা কৰা নাই যে দেউতাৰ জীৱনটো আমাক ৰক্ষা কৰি দিয়ক মোৰ মাৰ জীৱনটো ৰক্ষা কৰি দিয়ক মোৰ ভাইটিৰ জীৱনটো ৰক্ষা কৰি দিয়ক আজি আমি অসম চৰকাৰে অসমবাসী আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ মাজৰ পৰা কিছু লোক মৃত্যু হোৱাৰ পিছতো দিল্লী মুম্বাই আন ৰাজ্যসমূহতকৈ মৃত্যুৰ হাৰ অসমতেই সৰ্বনিম্ন আৰু এই মৃত্যুৰ হাৰ সৰ্বনিম্ন কৰাত আন এটা
থেৰাপি বা আন এটা মানৱীয় দানৰ জড়িত হৈ আছে, সেইটোৱে হ'ল প্লাজমা। আমি যেতিয়া প্লাজমাৰ কথা প্ৰথম চিন্তা কৰিছিলোঁ, মেচিন আমি আনি বহাই থৈছিলোঁ, কিন্তু সেই সময়ত চিম্পটমেটিক পেচেণ্ট নাছিল। আমি জানিছিলোঁ যে আমি কোভিডৰ বিৰুদ্ধে আমি প্লাজমা ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ চিম্পটমেটিক পেচেণ্ট নহ'লে তেওঁলোকৰ এণ্টিবডি অৰ্থাৎ কোভিডৰ সৈতে যুঁজ দিয়াৰ শক্তিটো তেজত উৎপন্ন নহয়। এণ্টিবডি মানে কি? যে কোভিড এটা বডি, কোভিডৰ ওপৰত এণ্টিবডি, তাৰমানে কোভিডক পৰাস্ত কৰাৰ গুণ। সেই গুণটো অকল জ্বৰ, কাহ, পেটৰ অসুখ থকা সেই সময়ত যেতিয়া কোভিড হৈছিল, সেই তেওঁলোকৰ 28 দিনৰ ভিতৰত সৃষ্টি হয়। আন ব্যক্তিসকলৰ হয়, কিন্তু কিছু সময় লাগে। আমি প্লাজমা বেংক স্থাপন কৰাৰ সিদ্ধান্ত লৈও আমি ৰৈ আছিলোঁ যে আমাৰ চিম্পটমেটিক পেচেণ্টবিলাক আহক। প্ৰথম অৱস্থাত চিম্পটমেটিক পেচেণ্ট নাছিলে। তাৰ পিছত আমি যোৱা 4 আগষ্টৰ পৰা এই কামটোত আমি যেতিয়াৰ পৰা ভাল কৰি লাগি গ'লোঁ, চিম্পটমেটিক পেচেণ্টসকল আহি আমাৰ লগত যুঁজ দিলে, আমাক প্লাজমা দিলে। আজি এক প্ৰকাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু এক প্ৰকাৰ নোহোৱা হৈছে বুলি ক'লেও আমি বহুত ডাঙৰ কথা কোৱা নহ'ব। তাৰ একমাত্ৰ কাৰণ হ'ল প্লাজমা। কেতিয়াবা কেতিয়াবা আমাৰ কিছুমান সাংবাদিকে কয় যে এইটোত মৰাই নাই মানুহ, এইটো কি বেমাৰ? কিন্তু এই যে নমৰিবৰ কাৰণে বহুত মানুহে প্লাজমা দান কৰি মানুহক মৃত্যুৰ পৰা ৰক্ষা কৰি আছে, সেই কথাটো আমি চিন্তা নকৰোঁ। যেতিয়া কোনোবা মানুহে কয় যে এইটো মৰাই নাই, কি বেমাৰ? তাৰমানে এতিয়া এইটো বেমাৰ সঁচা বুলি প্ৰমাণ কৰিবৰ কাৰণে মই মানুহক ক'ব লাগিব আপোনালোকে প্লাজমা নিদিব, ডাক্তৰক ক'ব লাগিব আপোনালোকে ৰেমডেচিভিৰ নিদিব। তেতিয়া একে ৰাতিৰ ভিতৰতে 1000 ডেড বডি ওলাব, আৰু তেতিয়া তেওঁলোকে ক'ব নহয় নহয় এইটো বেমাৰ। অসমত 2-এজন, মই পণ্ডিত বুলিয়ে ক'ম, আন বুলিয়ে কওঁ, তেওঁলোকে যদি মৃত্যু হ'লেহে বেমাৰটো সঁচা মিছা প্ৰমাণ কৰিব লাগিব, নহ'লে বেমাৰটো সঁচা মিছা নহয়। এটা কাৰ গৰজ পৰিছে বেমাৰ কিবা সঁচা মিছা প্ৰমাণ কৰি থাকিবৰ কাৰণে? মোৰ এইটো কি ছোৱালী নেকি তাইক ভাল বুলি কয় ল'ৰা এটাৰ লগত বিয়া পাতি দিব লাগে যে তেতিয়াহে মোৰ ল'ৰাটোৰ বিয়া হ'ব, মোৰ ছোৱালীজনী ভাল? এইটো কিবা মোৰ দায়িত্ব নেকি? ভাল বেমাৰ ভাল নে বেমাৰ? বেমাৰী আহিছে, ৰাইজে প্লাজমা দিছে, ডক্টৰে চিকিৎসা কৰিছে, মানুহ মৰিব দিয়া নাই। দিল্লীত 3000 মানুহ মৰিছে, অসমত মানুহ মৃত্যু হোৱা নাই। এতিয়া তাৰমানে এই বেমাৰটো দিল্লীত আছে, অসমত নাই, সেনেকুৱা হ'ব পাৰে নেকি? ক্ৰেডিট দিব বেয়া পায় যে নহয়, অসমৰ ডাক্তৰ চিকিৎসকে ভাল কাম কৰিছে, অসমৰ ভাল হোৱা ৰোগী আহি প্লাজমা দিছে, আৰু সেইকাৰণে আজি অসমত মৃত্যুৰ হাৰ আটাইতকৈ কম। আজি কিয় মানুহ মৃত্যু হোৱা নাই? কাৰণ অসমত মানৱীয় চৰিত্ৰৰ এচাম মানুহ আছে, যোনে আজি আহি ভাল হোৱাৰ পিছতো কৈছে যে মই প্লাজমা দিম। আজি মানুহে টেলিফোন কৰি আমাক সোধে যে দাদা মই প্লাজমা দিব খোজোঁ, কেনেকৈ দিব পাৰিম? সেই মানৱীয় গুণ থকা সেই লোকসকলৰ কাৰণে আজি অসমত মানুহ মৃত্যু হোৱা নাই। আপোনালোকে চিন্তা কৰক, এজন ডাক্তৰে চিকিৎসা কৰি আছে, বেমাৰ হৈছে, হস্পিটালত গৈছে, আকৌ ভাল হৈ হস্পিটালত নতুনকৈ কামত যোগদান কৰিছে, আৰু সময় উলিয়াই প্লাজমাও দান কৰি থৈ গৈছে। এনেকুৱা মানৱীয় ইতিহাস অসমৰ বাহিৰে আজি আন ৰাজ্যত পাবলগীয়া নাই। মোক গুজৰাটৰ পৰা ফোন কৰিছিলে যে যিমান বটল প্লাজমা লাগে প্লাজমা দিম, পাৰ বটল 16,000ত দিব লাগে। অৰ্থাৎ মানুহে ব্যৱসায় কৰি আছে কোনোবা ৰাজ্যত, কিন্তু আজি অসমত মানুহে আগবাঢ়ি আহি প্লাজমা দান কৰি আজি দুখীয়া মানুহক জীৱন দিছে। আজি মই ভাৰতীয় জনতা পাৰ্টিক, বিশেষকৈ মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা, এই দলটো আমি সকলোৱে জানো যে আমাৰ দলটোৰ সেৱাই সংগঠন, এই আমাৰ মূল মন্ত্ৰ। কিন্তু বিজেপি বুলি নহয়, মই আজি অসমৰ স্বাস্থ্য মন্ত্ৰী হিচাপে মই ভাৰতীয় জনতা পাৰ্টিক ধন্যবাদ দিওঁ যে মই সকলো ৰাজনৈতিক দলক আহ্বান কৰিছিলোঁ যে আপোনালোক আহক, এইটোত কোনো আমি এনেকুৱালৈকে কৈছোঁ
যে আজি যেনেকৈ আমি বিজেপিৰ দলৰ কাৰণে সভাখন আয়োজন কৰিছোঁ, কালি যদি কংগ্ৰেছ দল আগবাঢ়ি আহে এনেকৈ প্ৰিন্সিপাল আৰু মই লগত বহি সেই সভাখনতো আমি অংশগ্ৰহণ কৰিম। অৰ্থাৎ বিজেপি বুলি চৰকাৰে সহযোগ কৰিছে এইটো নহয়, কংগ্ৰেছ দলেও যদি প্লাজমা শিবিৰ পাতে আমি তাতেই জড়িত হৈ থাকিম, আমি তাতেই লগত থাকিম। কাৰণ আজি আমি ৰাজনীতি কৰা নাই, মানুহৰ মূল্য জীৱন, মানুহক আমি জীৱন দিব বিচাৰিছোঁ। কিন্তু কোনো ৰাজনৈতিক দলে আজিৰ মুহূৰ্তলৈকে আমাৰ এই আহ্বানৰ সঁহাৰি দিয়া নাই। অকল ভাৰতীয় জনতা পাৰ্টীয়ে ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত এই কামৰ বাবে আগবাঢ়ি আহিছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত 10 গৰাকী প্লাজমা দাতাই ইতিমধ্যে প্লাজমা দি থৈ গৈছে। আৰু আজিৰ দিনটোতো মই গৌৰৱ অনুভৱ কৰোঁ যে ডিব্ৰুগড়ত প্ৰায় 40 গৰাকী, ডিব্ৰুগড়ত 75 গৰাকী, যোৰহাটত 54 গৰাকী, তেজপুৰত 21 গৰাকী, শিলচৰত 47 গৰাকী আৰু গুৱাহাটীত 95 গৰাকী প্লাজমা দাতা, অৰ্থাৎ 292টা প্লাজমা দানৰ বাবে আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত ৰাইজ আগবাঢ়ি আহিছে। আমাৰ যদি সকলোৰে টেষ্ট পৰীক্ষা শুদ্ধ হয়, যদি আমি সকলোৱে দিব পৰা অৱস্থাত থাকোঁ, তেতিয়াহ'লে আপোনালোকৰ দানেৰে আজি আমি 600 গৰাকী ৰোগীক আমি জীৱন দিব পাৰিম। আপোনালোকে চিন্তা কৰক, 600 প্লাজমা বুলি ক'লে ভয় খাব একো নাই, কাৰণ প্লাজমা মানে ব্লাড ডোনেশ্যন। ব্লাডৰ ভিতৰত প্লাজমা থাকে, প্লেটলেট থাকে, বহুতবিলাক অংগ পতংগ থাকে। প্লাজমা ব্লাডৰ ভিতৰত ব্লাডটো যদি আমি ধৰি লওঁ যে এগিলাচ নেমু টেঙাৰ চৰপত, তেলে তাত নেমু টেঙাও থাকিলে, চেনিও থাকিলে, পানীও থাকিলে, চব থাকিলে। এতিয়া প্লাজমা মানে নেমু টেঙা চৰপতত থকা অকল নেমু টেঙাখিনি, বাকী উপাদানখিনি আমি শৰীৰত উভতাই দিম আৰু অকল সেই পৰ্চনটোহে ল'ম। তাৰমানে ব্লাড ডোনেশ্যন দিওঁতে এজন মানুহ 3 মাহলৈকে ডোনেট কৰিব নোৱাৰে, দুৰ্বল হৈ যায়। কিন্তু প্লাজমা ডোনেশ্যন কৰাৰ পিছত 15 দিন পিছত আপোনালোকে আকৌ আহি এবাৰ প্লাজমা দান দিব পাৰিব। তাৰমানে প্লাজমা দান কৰাটো একেবাৰে, ব্লাড ডোনেশ্যনত যদি অলপমান দুৰ্বল অনুভৱো কৰে, প্লাজমা ডোনেশ্যনত আমি একেবাৰেই দুৰ্বল অনুভৱ নকৰোঁ। আৰু সেইকাৰণে আমি প্লাজমা বুলি কওঁ। পুৰা ব্লাডটো আমি কিয় নলওঁ? কাৰণ আপোনালোক বেমাৰৰ পৰা উঠিছে, পুৰা ব্লাডটো লৈ ল'লে আপোনালোকৰ শৰীৰত কষ্ট হ'ব পাৰে। গতিকে ব্লাডৰ এটা ক্ষুদ্ৰ অংগহে আমি লওঁ, যাতে আপোনালোকৰ শৰীৰত যিহেতু এটা ডাঙৰ ৰোগৰ পৰা আপোনালোক মুক্ত হৈ আহিছে। মনত ৰাখিব, আমি চিম্পটমেটিক পেচেণ্টবিলাকৰ পৰা যিহেতু মেইনলি লওঁ, সেইকাৰণে তেওঁলোকৰ যাতে স্বাস্থ্য কোনো কাৰণতে দুৰ্বল হৈ নাযায়, সেইকাৰণে আমি অকল প্লাজমা লওঁ, তেজ নলওঁ। তেজ ল'লে দুৰ্বল অনুভৱ হ'ব পাৰে, প্লাজমা ল'লে আমি অনুভৱেই নকৰোঁ। আজি আপোনালোকৰ আমি পঞ্জীয়ন কৰি ল'ম, আমি টেষ্ট কৰিম আৰু কৰাৰ পিছত আজি একেদিনাই আমি 92 গৰাকী 95 গৰাকী প্লাজমা ল'ব আমি নোৱাৰোঁ। আমি টেলিফোন কৰি আপোনালোকক মাতি থাকিম আৰু আপোনালোক আহি থাকিব। আজি আমি পৰীক্ষাখিনি সম্পূৰ্ণ কৰি ল'ম। আজি মাত্ৰ পৰীক্ষা, তাৰ ভিতৰত 2-3 জনৰ গ্ৰুপ কিবা আৰ্জেণ্ট লাগে, তাতে হয়তো পেচেণ্টে বিচাৰি আছে, বেলেগ কথা। কিন্তু আজি আমি মাত্ৰ এইটো আমি পৰীক্ষা কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক মাতি পঠাম। ভাৰতীয় জনতা পাৰ্টীয়ে মোক জনাইছে, মই যদিও বিজেপি, মই স্বাস্থ্য মন্ত্ৰী হিচাপে কথাখিনি কৈ আছোঁ যে ডক্টৰ প্ৰাঞ্জল ভৰালী, ৰঞ্জিত দাস ডাঙৰীয়াই আমাক জনাইছে যে অতি কমেও 1000 জন দাতাক তেওঁলোকে সংগ্ৰহ কৰিব। বিজেপি হোৱাৰ প্ৰয়োজন নাই, গাঁৱৰ মানুহ এজনকোতো গৈ বুজাব লাগিব, তেওঁ হয়তো কোনো ৰাজনৈতিক দলতে নাই। কিন্তু কোনোবাই নুবুজাই লৈ নাহিলে তেওঁতো প্লাজমা মানে ভয় খাই যাব। কোনোবাই গৈতো বুজাব লাগিব যে এইটো ব্লাড ডোনেশ্যনো নহয়, তাতকৈও তলত, আৰু তুমিহে দিব পাৰা, এইটো মই দিব নোৱাৰোঁ, নহ'লেতো মই তোমাৰ ওচৰত নাহিলোহেঁতেন। কিন্তু মোৰ হোৱা নাই কৰোণা, তোমালোকৰ হৈছে, গতিকে মোৰতো কেপাচিটি নাই, সেইকাৰণেহে তোমালোকক অনুৰোধ কৰিছোঁ, নহ'লেতো ময়ে দি থৈ আহিলোহেঁতেন। এই কথাখিনি বুজোৱাৰ যিটো দায়িত্ব,
আজি বিজেপি দলে গ্ৰহণ কৰিছে। মোৰ দুখ লাগে যে আজি আন ৰাজনৈতিক দলবিলাকৰ কৰোনাৰ ওপৰত যিটো নেতিবাচক দিশ, তেওঁলোকৰ যিটো দৃষ্টিভংগী, সেইটো অত্যন্ত দুখ লগা। সহায় কৰিব নালাগে, প্লাজমাও দিব নালাগে, তেজো দিব নালাগে, কোনো দুখীয়া মানুহক লকডাউনৰ সময়ত খুৱাবও নালাগে। ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনৰ পৰা ৪৫ লাখ লোকক অকল বিজেপিৰ নেতৃত্বত দলৰ পৰা, চৰকাৰ মই বাদ দিছোঁ, দলৰ পৰা লকডাউনৰ সময়ত আমি তেওঁলোকৰ ওচৰত গৈ আহাৰ আদিৰ যোগান ধৰিছিলোঁ। চৰকাৰটো বাদ দিয়ক, চৰকাৰে যি কৰিছে সেয়া অবিস্মৰণীয় কৰিছে। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে দুখীয়া দৰিদ্ৰ মানুহক যি কৰিছে, যোৱা পৰহি দিনাখন আমি অৰুণোদয় আঁচনি ঘোষণা কৰিছোঁ, আপোনালোকে শুনিছে যে পৰিয়াল এটাই প্ৰত্যেক মাহত প্ৰায় ১,০০০ টকা চৰকাৰৰ পৰা একাউণ্টত পাই থাকিব। আকৌ দুৰ্গা পূজা আহিলে বেছিকৈ পাব, বিহু আহিলে বেছিকৈ পাব, আকৌ স্কুলৰ এডমিশ্যনৰ সময়ত বেছিকৈ পাব। অৰ্থাৎ ১৯ লাখ পৰিয়ালৰ বেংক একাউণ্টত প্ৰত্যেক মাহৰ ১ তাৰিখে চৰকাৰী কৰ্মচাৰী যেনেকৈ দৰমহা জমা হয়, তেনেকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব। আকৌ পৰিয়াল বুলি কওঁতে আমি নিয়ম কৰি দিছোঁ যে পৰিয়ালৰ পুৰুষ মানুহজনৰ একাউণ্টত নাযাব, পৰিয়ালৰ মহিলা মানুহগৰাকীৰ একাউণ্টতহে পুঁজিটো যাব, যাতে কোনো বেয়া কামত ই খৰচ হ'ব নোৱাৰে। আজি অনৰ্গল কাম, অজস্ৰ কাম কৈ শেষ কৰিব নোৱাৰি আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দুখীয়া দৰিদ্ৰ মানুহে এই কামখিনি কৰিব পাৰিছে। যোৱাকালি মই সাধাৰণতে মই নাচাওঁ, যোৱাকালি ৰাতি মোক কেইগৰাকীমান ডিচিয়ে ফোন কৰিলে, বোলে ছাৰ চাওকচোন, ইমান কষ্ট কৰি আছোঁ, মনটো বেয়া লাগি যায়। বোলো কি হ'ল? বোলে নহয়, যোৱাকালি আমাৰ কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই ক'লে যে আমি বোলে কিবা মগ আৰু বাল্টি ৫,০০০ টকাত কিনিছোঁ। তেতিয়া মই ক'লোঁ ৰিপুণ বৰাৰ ভুল নাই, কাৰণ আগতে অকণ বৰাৰ দিনত তেনেকেই দামত বস্তু কিনিছিল, গতিকে তেনেকুৱা কথাবিলাকেই মনত পৰি থাকে, গতিকে তেওঁ তেনেকুৱা কথাই ক'ব। ৰাতিপুৱাৰ পৰা ডিচিবিলাকে মোক পঠাই আছে, ছাৰ আমি কিন্তু মগ আৰু বাল্টি আমি ৬০ টকাতহে কিনিছোঁ, তাতকৈ আমি ১ টকা দাম দিয়া নাই। কোনোবাই কৈছে ছাৰ টাৱেল এখন মই কিনিছোঁ ৩০ টকাহে কিনিছোঁ। তো ৬০ টকা, ৩০ টকা আৰু ৫,০০০ ৰাতি, তাৰমানে তেওঁলোকৰ লক্ষ্যটো এইটো নহয়। তেওঁলোকেও জানে যে ইমান দামত কিনা নাই, হিমন্ত বিশ্ব শৰ্মা ইমান পগলা নহয়, মই যে ইমান মূৰ্খামি নকৰোঁ, তেওঁলোকেও জানে। কিন্তু কামটো কি, যে মানুহক নিৰাশ কৰিব লাগে, মানুহৰ মনটো ভাঙি দিব লাগে। কাৰণ আজি যদি ছ'চিয়েল মিডিয়াত ওলাই যায় যে ইমান টকা দামত আমি বস্তু এটা কিনিছোঁ, যি নহওক সকলো মানুহেতো আৰু মই কি কৈছোঁ শুনিবৰ কাৰণেতো ৰখি নাথাকে। কোনোবাই দেখিলে, দেখাৰ লগে লগে ডিচিজনৰ কোনোবা পৰিয়ালৰ মানুহ আছে, পৰিয়ালৰ মানুহজনক তেওঁলোকে ক'ব, পৰিয়ালৰ মানুহ এজনক তেওঁলোকে ক'ব যে তই ইমান বেয়া কাম কৰি আছ কৰোণাৰ নামত। মানুহজনৰ মনটো ভাঙি গ'ল নে নাই? ভাঙি যোৱাৰ লগে লগে ডিউটি কৰিব নাহিব। আৰু মন ভাঙি দিয়াৰ লগে লগে, ডিউটি কৰিব নহাৰ লগে লগে মানুহ মৰিব। তেতিয়া নেক্সট প্ৰেছ কনফাৰেন্সখন আকৌ দিব যে ইমান মানুহ মৰিলে কিয়? আৰে মৰিলাতো তাৰ কাৰণটো তুমি যদি এইবোৰ নকলাহেঁতেন তেতিয়াহ'লে এইবোৰ ঘটনাটো নহ'লহেঁতেন। আজি তেওঁলোকে ক'লে, লিখি দিলে যে ৮৫০ টকাত এটা বাকেট কিনিছে, মগ ৩০০ টকাত কিনিছে। ৰাতিপুৱা ডিচিবিলাকে ক'লে যে ছাৰ এই দুটা সংখ্যা মিলি ১১০০ হ'ল, আপুনি মোক ৫০০ টকাহে দিছে, তাত মই চাবোনো দিছোঁ, টুথপেষ্টো দিছোঁ, ব্ৰাছো দিছোঁ, মই বাল্টিঙো দিছোঁ, মগো দিছোঁ, টাৱেল এখনো দিছোঁ, গোটেইবিলাকতে ইমান টকা, এইখিনি কিয় কৰিব লাগিলে? এটা ছাৰ মোৰতো ঘৰত মানুহে মোকেই সন্দেহৰ চকুৰে চৈছে, কাৰণ আজিকালি দুৰ্নীতিবিলাক কমি গ'ল, আগৰ দৰে নহয়। তেতিয়া মইতো ডিচিবিলাকক ক'বও নোৱাৰোঁ যে এইটো আচলতে আপোনাৰ কথা কোৱা নাই, তেওঁ ভাবি আছে মনত কংগ্ৰেছ চৰকাৰ চলি আছে, তেওঁ অকণ বৰাৰ কথাহে কৈছে, সেইটোতো এতিয়া মই ক'ব নোৱাৰোঁ পলিটিকেল কথা। মই ক'লোঁ যে আপুনি চিন্তা কৰিব নালাগে, কংগ্ৰেছৰ দিনত বস্তুবিলাকৰ দাম এনেকুৱা আছিল, গতিকে শূন্য শূন্য কেয়াৰ নকৰে আৰু পিছফালে বহাই বহাই গৈ থাকে, যি পায় তাকে বহাই দিয়ে। গতিকে এই ধৰণৰ আজি প্লাজমা দিয়াটো বাদেই দিয়ক, ক'ভিডত সহায় কৰাটো বাদেই দিয়ক,
কেনেকে কোভিডৰ লগত যুঁজি থকা মানুহবিলাকৰ মন বেয়া কৰিব পাৰি তাৰ কামতে আজি আন ৰাজনৈতিক দলবিলাক লাগি আছে। এতিয়া আপোনালোকে চাওক বিজেপি আৰু কংগ্ৰেছৰ পাৰ্থক্য। বিজেপিয়ে কৈছে সেৱাই সংগঠন, বিজেপিয়ে কৈছে আপোনালোকে প্লাজমা দিবৰ কাৰণে আগবাঢ়ি আহক, আমি আপোনালোকক লগ কৰি আহিম। আৰু কংগ্ৰেছ দলে কি কৰি আছে যে কেনেকৈ কোভিড যুদ্ধৰ লগত জড়িত ব্যক্তিসকলৰ মন ভাঙি দিব পাৰে। ডাক্তৰসকলৰ কোনোবা ডাক্তৰে কৈছে যে কোনোবা ডাক্তৰে ষ্টেটমেণ্ট দিছে, তেওঁলোকে ডাক্তৰজনক আহ্বানহে দিব লাগে যে আপোনালোকে এইবোৰ নকৰিব, চৰকাৰক সহযোগ কৰক। তেওঁলোকে আকৌ উল্টাই কৈছে ডাক্তৰে ঠিক কথা কৈছে। ডাক্তৰজনে কি কৈছে যে আমাক ডিউটি কম কৈ দিয়ক, আৰু ডিউটি যদি মই কম কৈ দিওঁ আকৌ মানুহ মৰিব লাগিব ডক্তৰ নাথাকিলে। উল্টাই অনুৰোধহে কৰিব লাগে যে এইটো জৰুৰীকালীন অৱস্থা, বানপানীৰ সময়, আপোনালোকে ডিউটি 2 ঘণ্টা বেছি কৰিলেও আপোনালোকে কৰক, বেয়া নাপাব, ভৱিষ্যতে আমি আপোনালোকৰ লগত থিয় হৈ থাকিম। আমি ডক্তৰক মাতি আনি কি কৈছোঁ যে হয় মই ক্ষমা খুজিছোঁ, মই আপোনালোকক কষ্ট দিছোঁ, কিন্তু মোৰ ঘৰত দেউতা মাৰ কাৰণেতো মই কষ্ট দিয়া নাই। অসমৰ আমাৰ 3 কোটি দুখীয়া মানুহৰ কাৰণে আপোনালোকে আজি কষ্ট কৰিছে, আৰু মানুহে আজি আপোনালোকক ভগৱানৰ দৰে চাই আছে যে আপোনালোকে মানুহক ৰক্ষা কৰি আছে। ডাক্তৰসকলে মোক কি কৈছে যে ছাৰ নহয় আমি কাম কৰিম, কাৰণ মানুহৰ আমাৰ ওপৰত আশা আছে, আমি কাম কৰিম। গৰমত পিপি কিট পিন্ধি দিনটো তলকৈ টেষ্ট যোগাৰ কৰি থকাটো সম্ভৱ কথা নেকি? এদিন কোনোবাই পিপি কিট পিন্ধি চাওকচোন অলপ দেৰিৰ কাৰণে গৰমত, তলৰ পৰা যি ধৰণে ঘামে, মই নিজে ভিতৰত সোমাই পেলাই মোৰ অশান্তি লাগি আছে, কেতিয়া ওলাওঁ। সেই গেলা গৰমত পিপি কিট পিন্ধি আজি আমাৰ ডক্তৰ, নাৰ্ছ, লেব টেক, এম্বুলেন্সৰ ড্ৰাইভাৰ চবেই মিলি আজি কাম কৰি আছে। কংগ্ৰেছ দলে কি কৰিব লাগিছিল? ক'ৰবাত গৈ এম্বুলেন্স ড্ৰাইভাৰজনক গামোচা এখন পিন্ধাব লাগিছিল, ক'ৰবাত গৈ ডক্তৰ এজনক মৰমৰ মাত এষাৰ দিব লাগিছিল, ক'ৰবাত পিঠা লাৰু টোপোলা এটাকে দি থৈ আহিব লাগিছিল। সেইবিলাকতো নাই। কেনেকৈ বোলে ডক্তৰক আমি ডিউটি, কেনেকৈ ডক্তৰ ডিউটিত নাযায় তাৰ কাৰণেহে তেওঁলোকে ব্যৱস্থা আৰম্ভ কৰি আছে। অসমৰ সমসাময়িক ইতিহাসত এই গোটেই লকডাউনৰ সময়ত আজি সেই দলবিলাকৰ যিটো ভূমিকা, সেই ভূমিকাই অকল মোক নহয় সকলো মানুহকে আজি দুখিত কৰিছে। আমি তেওঁলোকক কম যে পাপ নকৰিব, এইবিলাক কিবা আছে, আমি যদি কিবা বেয়া কাম কৰিছোঁ, বিধানসভা আছে, একাউণ্টেণ্ট জেনেৰেল আছে, কিবা আছে, এইবিলাক চলি থাকিব। কিন্তু আজিৰ মুহূৰ্তত ৰাজনৈতিক দল হিচাপে আপোনালোকে চৰকাৰক সহায় কৰক, কাৰণ কংগ্ৰেছৰো বহুত মানুহৰ বেমাৰ হৈছে, আগবাঢ়ি আহি প্লাজমা দিয়ক। নিজৰ সদস্য নহ'লেও বেলেগক গৈ আপোনালোকে প্লাজমা আনিবৰ বাবে চেষ্টা কৰক। এইবিলাক কামত নাই, খালি ক'ত কি বাল্টি মগ কিবা চেনিটেৰী এইবিলাকতে চিন্তা, দিনটো এইবিলাকে সপোন দেখি থাকে, কাৰণ আগৰ দিনত তেওঁলোকে এইবিলাকে কৰি থৈ আহিলে। গতিকে খালি টেনশ্যনবিলাক তাতে চলি থাকে, ভাবে এনেকুৱা চলি আছে, ইয়াততো বহুত টকাৰ কাম চলি আছে, কিন্তু তেওঁলোকে লাজত পৰিব আমি যিমান কম টকাত কাম কৰি আছোঁ, কাৰণ টকাৰ কথা ইয়াত অহাই নাই। সেৱাই সংগঠন, সেৱাহে ইয়াত মূল্য, টকাৰ কথা ইয়াত অহাই নাই। আমিতোতো অসমে আজি যি ধৰণে কাম কৰিছোঁ, ভাৰতৰ ভিতৰতে সকলো ৰাজ্যতকৈ আমি কম টকাত মানুহৰ সহায় লৈ আজি আমি কাম কৰি গৈ আছোঁ। যোৱা পৰহি দিনাখন মই আগতে কৈছোঁ যে কিডনী পেচেণ্টক ডায়েলিচিছ কৰিব লাগে, কিডনী মেচিন কিনিব লাগে, নহ'লে ডায়েলিচিছ নহয়। আগত হ'লে লগে লগে কিনা বেচাত লাগি গ'লহেঁতেন। মোক 150টা মেচিন লাগে, 12 কোটি টকা লাগে। মই দান আনিবৰ কাৰণে চেষ্টা কৰিছোঁ, টাটাক লিখিছোঁ, ৰিলায়েন্সক লিখিছোঁ, কাবাক লিখিছোঁ যে দান দিয়ক, কিনা বেচা কিয় কৰি থাকিব লাগে। তাৰ মাজতে ফেয়াৰফেক্স বোলা কোম্পানী এটা আমাক চিঠি লিখিলে যে ঠিক আছে, অসমক আমি 100টা কিডনী ডায়েলিচিছ মেচিন আমি বিনামূলীয়াকৈ দিম। আমি সেই ধৰণে সহায় কৰিছোঁ। মহিলাসকল কেম্পত থাকোঁতে দেখিছিলে যে চেনিটেৰী নেপকিন আমি দিছোঁ, আমি কিনা নাই, আমি মানুহৰ পৰা দানহে লৈছোঁ। আজি এই ধৰণে আমি গোটেই কোভিড যুদ্ধখনত মানুহক লগত লৈ কোভিড যুদ্ধখনত আগবাঢ়ি যোৱাৰ আমি আজি চেষ্টা কৰিছোঁ। কাৰণ কোভিড চৰকাৰৰ নহয়, কোভিড ৰাইজৰ। আমি ৰাইজে যেনেকৈ বানপানীৰ সময়ত সকলোৱে ইজনে সিজনক আমি সহায় কৰোঁ, তেনেকৈ আজি কোভিড যুদ্ধত আমি সকলোৱে লগ হৈ ইজনে সিজনক আমি সহায় কৰিব লাগিব। বহুত দিন এই যুদ্ধ নাথাকে, ভেকচিনৰ দিশত আমি ক্ৰমাৎ আগবাঢ়িছোঁ।
যোৱাকালি বিভিন্ন দেশত ভেকচিনৰ ক্ষেত্ৰত আগবাঢ়িছে যোৱাকালি আমাৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাত কেইবাটাও কোম্পানীয়ে ভাৰততে ভেকচিন বনোৱাৰ কামত আগবাঢ়িছে ভাৰত বায়োটেক নামৰ যিটো কোম্পানী তেওঁলোকে যিটো কোভেক্সিন বুলি এটা ভেকচিন বনাইছিলে তাৰ ফাৰ্ষ্ট ফেজটোত তেওঁলোক সফল হৈছে এতিয়া সেকেন্ড ফেজৰ পৰীক্ষা আৰম্ভ হ'ব আৰু মই অত্যন্ত আনন্দিত যে প্ৰাৰম্ভিকভাৱে ফেজ 2 ট্ৰায়েলৰ বাবে এই ভাৰত বায়োটেক আৰু ICMR গুৱাহাটী মেডিকেল কলেজকো এটা টেষ্টিং সেন্টাৰ হিচাপে লোৱাৰ কামত আগবাঢ়িছে এতিয়ালৈকে লিখালিখি চলি আছে অৰ্থাৎ যেটো ফেজ 2 কোভিড ভ্যাকচিনৰ কোভিড ভ্যাকচিনৰ ট্ৰায়েল হ'ব তাত হয়তো সম্ভাৱনা 99% যে গুৱাহাটী মেডিকেল কলেজেও তাত পাৰ্টিসিপেট কৰিব আৰু হেয়ে যদি হয় যে কোভিড ভ্যাকচিনৰ নিৰ্মাণটো অসমৰ কৰবাত নহয় কৰবাত ভূমিকা থাকি যাব আজি আমি সেই দিশত আমি আগবাঢ়িছো মই আপোনালোকক ধন্যবাদ জনাইছো যে আজি আপোনালোকে এটা মহান কামত আগবাঢ়ি আহিছে আমি প্লাজমা ডোনাৰ সকলৰ লগত আমি সদায় থিয় হৈ থাকিম মোৰ এখন প্ৰেছ কনফাৰেন্সত মই কৈছিলো যে ধৰি ললো কৰবাত তাত চৰকাৰী চাকৰি ইন্টাৰভিউ দিলো জয়ন্ত মল্লেও 40 পাইছে ময়ো 40 পাইছো দুইজন সমান এই প্লাজমা ডোনাৰৰ যিখন কাৰ্ড সেইখন আগবঢ়াই দিয়াৰ লগে লগে সমানৰ মাজত আপুনি অগ্ৰাধিকাৰ পাব কিন্তু আপুনি যদি 10 হয় তেও 15 হয় তেতিয়া আমি সহায় কৰিব নোৱাৰো কিন্তু তেও পাস ময়ো পাস দুইজনৰ মাজত বিচাৰ কৰাৰ আন কোনো ৰাস্তা নাই এই প্লাজমা ডোনাৰৰ কাৰ্ডখনে আমাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হৈ পৰিব সময় আহিব কোভিড শেষ হৈ যোৱাৰ পিছত প্লাজমা দান কৰা ব্যক্তিসকলকো অসম চৰকাৰে যি ধৰণে মৰম আৰু স্নেহ আগবঢ়াব লাগে আমি সেই দায়িত্ব আমি পালন কৰিম আজিৰ দিনটোত মই এই কাৰণে কোৱা নাই মই দানটোক ব্যৱসায়লৈকে ৰূপান্তৰ কৰিব খোজা নাই বোলে দান দিয়া নাই অসমৰ মানুহে চৰকাৰে কিবা ঘোষণা কৰাৰ কাৰণেহে দিব আহিছে তেনেকুৱা ভাৱমূৰ্তি যাতে ভাৰতৰ আন প্ৰদেশত নলয় ভাৰতৰ আন প্ৰদেশত যাতে মানুহে বুজি পায় যে অসমৰ মানুহে মানৱীয় চিন্তাৰেহে প্লাজমা দান কৰিছে আন চিন্তাৰে নহয় সেইবাবে আজিৰ দিনটোত মই বহুত কথা কোৱাৰ পৰা আঁতৰি আছো কিন্তু প্লাজমা দান কৰা ব্যক্তিসকলৰ দানক চৰকাৰে উপযুক্তভাৱে সময় আহিলে স্বীকৃতি দিব সেই কথাও আজিৰ দিনটোতে মই উল্লেখ কৰিছো পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাকে মই ধন্যবাদ জনাইছো ৰঞ্জিত দাস ডাঙৰীয়াই এটা সুন্দৰ কমিটি কৰি দিছে আমি জুম কনফাৰেন্স কৰিছো একেবাৰে মণ্ডললৈকে আমাৰ কাৰ্যকৰ্তাসকলে মানুহৰ ঘৰে ঘৰে ঘূৰি আছে প্লাজমাৰ কাৰণে প্ৰথম অৱস্থাত 10 দি আৰম্ভ হ'ব 1 হ'ব 10 হ'ব 100 হ'ব 1000 হ'ব কিন্তু আজি মানৱীয় সংকটৰ মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিয়ে এটা ৰাজনৈতিক দল হোৱাৰ পিছতো সামাজিক সংগঠনৰ দৰে যি ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিলে সি সদায় অসমৰ ইতিহাসত স্মৰণীয় হৈ থাকিব তাক মই নিশ্চিতভাৱে ক'ব পাৰো পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু যিসকল প্লাজমা ডোনাৰ কোনোবা আমাৰ দলত আছে কোনোবা আমাৰ দলত নাই কিন্তু সকলোৱে মহান কাম ফেৰাৰ বাবে আপোনালোকে যি আগবাঢ়ি আহিলে তাৰ বাবে মই আপোনালোকক মোৰ অন্তৰৰ নিৰ্ভীত কোণৰ পৰা ধন্যবাদ আগবঢ়াই সকলোকে পুনৰ এবাৰ কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ